কি কৈছে মানে আজি বাচ্চা এটা 3 দিন হৈছিলে জখলাবন্ধা হস্পিটেলত এডমিট আছিলে এই 3 দিনৰ পিছত যেতিয়া ঘৰত আহিলে ঘৰৰ পৰা আজি মানে অকস্মাত তেখেতৰ কিবা বাচ্চাটোৰ কিবা গাটো ভাল নাছিলে কাৰণে আমাৰ বাগান হস্পিটেল আনিলে হস্পিটেলত আমাৰ ফাৰ্মাচিষ্ট আছিলে ফাৰ্মাচিষ্টে বাচ্চাটো চাইছিলে কিন্তু বাচ্চাটো চাই পিনি তেখেতে কিবা মই শুনা মতে তেখেতে ডেথ বুলি কিবা এটা হেৰি কৈ দিলে বাক্য কৈ দিলে ডেথ হ'ল বুলি ল'ৰাটো কৈ দিলে তাৰপিছত পেচেণ্টক মাক বাপেকে লৈ গুচি গ'ল ঘৰলৈ পেচেণ্টটো লৈ যোৱাৰ পিছত কি হ'ল আপোনাৰ অলপ দেৰি পিছত 1 ঘণ্টা 1.5 ঘণ্টামানৰ পিছত বোলে বাচ্চাটো আকৌ কিবা মানে পালছে উশাহ লৈছে পালছটোৱে মানে কাম কৰিছে থ'ত লগালগ আমি হস্পিটেল লৈ গুচি গ'লোঁ জখলাবন্ধা হস্পিটেললৈ ৰেফাৰ দি দিলোঁ পঠাই দিলোঁ মানে আমি জখলাবন্ধা পঠাই দিয়াৰ পিছত ডক্টৰে তাত শুনিছোঁ যে ডক্টৰে তাৰপৰা লগালগ তেজপুৰলৈ ৰেফাৰ দি দিলে তাততো এতিয়া জীয়াই আছে বুলিয়ে কৈছে এতিয়া সঠিক কেনে মানে তেজপুৰত এতিয়া ডক্টৰে চোৱাৰ পিছতে আমি গম পাম যে কি হৈ আছে অৱস্থা কিন্তু এতিয়া ৰাইজে এইটোৱে কৈছে যে তাক ফাৰ্মাচিষ্টজনক নালাগে এতিয়া যেহেতু মোৰ ওপৰত এজন আমাৰ গাৰ্ডেনৰ অথৰিটি আছে হাই অথৰিটি মই হাই অথৰিটিক ইমিডিয়েট এতিয়া জনাম কথাটো হাই অথৰিটিয়ে এইটো ডিচিশ্যন কি লৈ ল'ব কিন্তু ৰাইজে কৈছে যে এই আমাক ফাৰ্মাচিষ্টক নালাগে দুই এটা অভিযোগ আছিলে কিন্তু এইবিলাক সৰু সুৰা বস্তু চেটেল কৰি দিয়া হৈছিলে আমি